মাতৃৰ বিয়োগ ঘটিল। কিন্তু থমকি নৰল পুত্ৰ বগা সাজেৰে ফলাফল ল'বলৈ আহিল পুত্ৰ। আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। ভোট গণনাৰ মাজতেই দেখা গ'ল পৃথক দৃশ্য। বহু আশাৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল জগদীশ লোহাৰে। কিন্তু ফলাফল লোৱাৰ পূৰ্বেই মৃত্যু হ'ল মাতৃৰ। চাপানালা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বী তেওঁ। শুকুৰবাৰে বিয়োগ ঘটে প্ৰাৰ্থীগৰাকীৰ মাতৃৰ। দেওবাৰে বৰতীয়া সাজেৰে ভোট গণনা থলীলৈ আহিল জগদীশ। নিৰ্বাচনী ফলাফল ল'বলৈ কাউণ্টিং এজেণ্ট হিচাপে আহিল ভাতৃ। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ভোট গণনা স্থলীত দেখা পোৱা গৈছে এই পৰিৱেশ। মোৰ মা ঢুকাইছে। হয়, আপোনাৰ নামটো কি? মোৰ নাম জগদীশ লোহাৰ। মোৰ নাম জগদীশ লোহাৰ। মই ৭ নং চাপানালা গাঁও পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰ হিচাপে উঠিছোঁ। আৰু মোৰ ছবি হৈছে ধনুকা। আৰু এই ৩ দিন হৈছে মোৰ মা ঢুকুৱা। 3 দিন হৈছে আজি। হয়, আজি নহয় 3 দিন। আৰু এতিয়া ফলাফল ল'বলৈ আহিছে। হয়, ফলাফল ল'বলৈ। হয় হয়, কিমান আশাবাদী আপুনি আজি? মই 100% আশাবাদী যে জিকিম বুলি। সেইকাৰণে আজি তিলনিটো আৰু আমাৰ সন্ধিয়া কৰে। তো এই সন্ধিয়া ইয়াৰ পৰা গৈহে তিলনি কৰিম। ইয়াৰ পৰা গৈ আপুনি তিলনি কৰিব? হয় হয়। তোৰ নামটো কি ক'লে? মোৰ নাম জগদীশ লোহাৰ। ক'ত ঘৰ? ডুমচুং, কোনটো পঞ্চায়তৰ? চাপানালা গাঁও পঞ্চায়তৰ পৰা। হয়, ৱাৰ্ড মেম্বাৰ উঠিছে। ৱাৰ্ড মেম্বাৰ দিছোঁ। কি ক'লে? হয়, অসুখ হৈ আছিলে। আগৰে পৰা পেৰালাইজ আছিলে। ভোট দিব গৈছিলে? যাব মই লোৱা নাই। ভোট দিবলৈ যোৱা নাই? নাই নাই নাই। মই ভাইক। আপুনি কাউণ্টিং এজেণ্ট কাউণ্টিং এজেণ্ট হিচাপে। আৰু আজি এনেদৰে বৰতীয়া সাজতে কাউণ্টিং এজেণ্টৰ দায়িত্ব পালন কৰিব লাগিব আৰু। এতিয়া তিলনি গৈহে হ'ব। ইয়াৰ পৰা গৈ পেলাইহে তিলনি হ'ব। আপুনি তেওঁৰ ভায়েক হয়? ভায়েক হয়। নগাঁৱৰ পৰা নিতুল দাস ৰিপৰ্ট, PB সংবাদ।